নমস্কাৰ। আজি আপোনালোকক দেখুৱাব লৈছোঁ যে হাঁহ আমি কেনেদৰে ৰাখিব লাগে। প্ৰথম কেইদিন হাঁহ বহুতে বিভিন্ন ধৰণত ৰাখে। মোৰ এইটো ধুনীয়াকৈ বডিং বনাই এটা বা দুটা বাল্টি ধুনীয়াকৈ ৰখা হৈছে। গৰম দিনত ঠিক তেনেদৰে তাপ দিব নালাগে, যিহেতু হাঁহ গৰমেই। ঠিক এনেদৰে ধুনীয়াকৈ ৰাখক যাতে হাঁহবোৰে কষ্ট নাপায়। ধুনীয়াকৈ বডিং বনাই ৰাখক আৰু প্ৰথম কেইদিন ORS চেনি নিমখৰ পানী প্ৰায় তিনিবাৰমান দিব, যাতে সিহঁতে উইক হৈ থাকে ন প্ৰথম কেইদিন। সেইকাৰণে ধুনীয়াকৈ খালে অকণ সুস্থ হ'ব। ঠিক এনেদৰে ৰাখক আৰু দুদিনমানৰ পিছত ধুনীয়াকৈ এণ্টিবায়'টিক খুৱাব। হাঁহক এণ্টিবায়'টিক খুৱাবটো বহুত জৰুৰী। চাওক ভিডিঅ'টি শেষলৈকে। এতিয়া মই দেখুৱাম 21 দিনৰ হাঁহ। 21 দিন হোৱাৰ লগে লগে মই পুখুৰীত এৰি দিলোঁ আৰু এয়া 700 গ্ৰাম মান হৈছে এটা হাঁহত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। মই দেখুৱাই গৈ আছোঁ, চাওক ভিডিঅ'টো। মোৰ এমাহ 10 দিনৰ হাঁহ এইখিনি। এমাহ 10 দিনৰ হাঁহ। এয়া ৱেইট আপোনাৰ 900 গ্ৰাম আৰু 1 কেজি এতিয়া হৈছে। প্ৰায়খিনি 1 কেজি, খুব কম 900 গ্ৰাম আছে। আৰু প্লাছ আপোনালোকে এনেদৰে কৰিব পাৰে ধুনীয়াকৈ। আৰু এতিয়া এইখিনি হৈছে আপোনাৰ আজি 2 মাহ 4 দিন। এহেঁতৰ এতিয়া ৱেইট 1.5 কেজি প্লাছত আছে। হাঁহখিনি মই বেচিম, কোনোবা ব্যক্তিক লাগিলেও মই দিব পাৰিম। ঘৰতে আছে, মোৰ তাতে আছে হাঁহখিনি, নিব পাৰিব। আপোনালোকে ধুনীয়াকৈ এনেদৰে পুহিব পাৰে। আপোনালোকৰ বহুতো লাভৱান হ'ব। এনেদৰে পোহক আৰু ব্যৱসায়ত নামক। নতুন প্ৰজন্মক এয়াই অনুৰোধ, যাতে ব্যৱসায়ত কৰক, লাভৱান হ'ব পাৰিব।